বিজেপি চৰকাৰে আচলতে কা প্ৰয়োগ কৰি অসমীয়া জাতিৰ ওপৰত এখন দেশ পোনপটীয়া যুদ্ধ আৰম্ভ কৰি দিলে। কা প্ৰয়োগ মানে হ'ল অসমীয়া জাতিৰ ওপৰত, অসমৰ ওপৰত দিল্লীৰ বিজেপি আৰু RSS চৰকাৰখনৰ এক বৃহৎ আক্ৰমণ। মোগলে যেনেকৈ বাৰম্বাৰ অসম আক্ৰমণ কৰিছিলে, ঠিক তেনেকৈ বিজেপিয়ে আমাৰ ওপৰত বাৰম্বাৰ এনেকুৱা আক্ৰমণ নমাই আনিছে। আৰু অসমীয়া জাতিয়ে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিবই লাগিব আৰু আমি যিকোনো প্ৰকাৰে এই কাখনক প্ৰতিৰোধ কৰিবই লাগিব। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 2014 চনৰ পাছত এজনো যদি বিদেশী আহে তেতিয়াহ'লে তেওঁ পদত্যাগ কৰিব। কিন্তু মই তেখেতক ক'ব খুজিছোঁ যে 2014 চনৰ আগত অহা বিদেশীবিলাকক আমি ইয়াত কিয় নাগৰিকত্ব দিম? আজি 2014 চনলৈকে দিলোঁ, কাইলৈ 2024 চনলৈকে দিম। আজি 15 পৰা 20 লাখ ইয়াত থকা বিদেশী নাগৰিক, 14 চনলৈকে অসমত থকা হিন্দু বাংলাদেশী বিদেশী নাগৰিকক নাগৰিকত্ব দিম। তাৰপিছত 14 চনৰ পাছত বাংলাদেশত যিখিনি মানুহ আছে 1,70,00,000 হিন্দু বাংলাদেশী, সেই 1,70,00,000 কাৰণেও আকৌ নেক্সট আকৌ দুৱাৰখন খুলি দিম। এইটোৱেতো বিজেপি চৰকাৰৰ পলিচি নহয় জানো? গতিকে এই মুহূৰ্তত আমি প্ৰত্যেকজন অসমীয়াই যি অসমক ভাল পাওঁ, যি অসমীয়া জাতিক ভাল পাওঁ, যি অসমৰ মাটিক ভাল পাওঁ, প্ৰত্যেকজন অসমীয়াই আমি স্পষ্ট ভাষাত ক'ব লাগিব যে আমি কোনোপধ্যে কা নামানো আৰু এজনো বিদেশী, তেওঁ হিন্দু হওক, তেওঁ মুছলমান হওক, তেওঁ খ্ৰীষ্টান হওক, তেওঁ জৈন হওক, তেওঁ শিখ হওক, কোনো এজন বিদেশীক অসমত এজনকো আমি 1971 চনৰ পাছত এজনকো আমি কোনোপধ্যে ইয়াত নাগৰিকত্ব দিব নোখোজোঁ। যদি নাগৰিকত্ব দিয়ে তেতিয়াহ'লে সেইটো হ'ব অসমীয়া জাতিৰ ওপৰত বিজেপি চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ অসমীয়া জাতিৰ ওপৰত আক্ৰমণ। আজি 16টা বিৰোধী ৰাজনৈতিক দলে সমগ্ৰ অসমজুৰি আমি আহ্বান জনাইছিলোঁ যে সৰ্বাত্মক হৰতাল কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে। আৰু সৰ্বাত্মক হৰতাল কাৰ্যসূচী ৰূপায়ণ আজি শিৱসাগৰত আমি দেখিছোঁ যে প্ৰায় সৰ্বাত্মক ৰূপত ইয়াতে ৰূপায়িত হৈছে। মই শিৱসাগৰবাসীক ধন্যবাদ জনাইছোঁ যে শিৱসাগৰবাসী ৰাইজে আজি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। আজি শিৱসাগৰৰ জাতীয় সংগঠনসমূহে ঐক্যবদ্ধভাৱে আমি দেখিলোঁ যে শৃংখল চলিহাৰ বীৰ লাচিত থানা তেখেতসকলে, তাৰপাছত আমাৰ প্ৰত্যেকটো টাই আহোম ছাত্ৰ সন্থা, তাৰপিছত আপোনাৰ অসম যুৱ ছাত্ৰ পৰিষদ সন্মিলন, অসম যুৱ ছাত্ৰ সন্মিলন, তাৰপাছত আপোনাৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু কি কয় আপোনাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, এই আটাইবিলাকে আমি ঐক্যবদ্ধভাৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আমি ষ্টেচন চাৰিআলি আৰু আপোনাৰ ৰংঘৰ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ ঐক্যবদ্ধভাৱে, হাতে হাত ধৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু দেখিছোঁ যে শিৱসাগৰৰ ৰাইজে আজি কাৰ প্ৰতিবাদত সৰ্বাত্মক আজি হৰতালৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মই এই মুহূৰ্তত আকৌ এবাৰ শিৱসাগৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি বেছি প্ৰচাৰ কৰিব নোৱাৰিলোঁ, আমি বেছি মানুহৰ ওচৰলৈ লৈ যাব নোৱাৰিলোঁ। কাৰণ কালি ৰাতিহে মাত্ৰ 8:30 যেতিয়া কাখনৰ বিধিটো ওলাইছে, তাৰ পাছতহে 10:45 বজাতহে আমি সিদ্ধান্ত ল'ব পাৰিছোঁ ৰাতি। তাৰ পাছত যে এনেকৈ মাত্ৰ এটা ফেচবুক পোষ্টত বা এটা সামান্য খবৰতে যাতে গোটেই শিৱসাগৰবাসী ৰাইজে এনেকৈ আজি সৰ্বাত্মকভাৱে হৰতাল পালন কৰিছে, তাৰ কাৰণে মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু প্ৰমাণ কৰি দিলে শিৱসাগৰবাসী ৰাইজে, শিৱসাগৰবাসী স্বাভিমানী মানুহ, শিৱসাগৰবাসী মানুহ জাতীয়তাবাদী মানুহ, শিৱসাগৰবাসী মানুহে দিল্লীৰ কথা মতে কেতিয়াও উদ্ভৱ নকৰে। শিৱসাগৰবাসী মানুহে কোনোপধ্যে কেতিয়াও হিন্দুৱে হওক মুছলমানেই হওক কোনো বিদেশীক গ্ৰহণ নকৰে, এইটো আজি প্ৰমাণিত হ'ল। গতিকে মই শিৱসাগৰবাসীক পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ, পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে শিৱসাগৰবাসীয়ে আমাৰ কা বিৰোধী যিখন সংগ্ৰাম আৰু সমগ্ৰ অসমবাসী ৰাইজে কা বিৰোধী আমাৰ দীঘলীয়া যিখন সংগ্ৰাম, এই দীঘলীয়া সংগ্ৰামখনত নিশ্চয় সকলোৱে অংশগ্ৰহণ কৰিব। আমাৰ এটা প্ৰশ্ন আছে, যিহেতু সমগ্ৰ অসমবাসীয়ে আপোনাক কয় যে কা নামানে,